যোৰহাট নগৰৰ মাজমজিয়াত অঘটন। যোৰহাটৰ APDCLৰ কাৰ্যালয়তে সংঘটিত হ'ল ভয়ংকৰ অগ্নিকাণ্ড। যোৰহাট নগৰৰ মাজমজিয়াত অৱস্থিত APDCLৰ কাৰ্যালয়ত বুধবাৰৰ দিনটোত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডটো ইমানেই ভয়ংকৰ আছিল যে প্ৰায় 20 গৰাকীৰো অধিক লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ঘটনাৰ পাছত এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয় কাৰ্যালয়ৰ চৌহদত। যোৰহাট অগ্নি নিৰ্বাপক বাহিনীৰ অগ্নি নিৰ্বাপক বাহন উপস্থিত হৈ অগ্নি নিৰ্বাপিত কৰে। এই ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে SDRFৰ বাহিনীয়ে। ঘটনাস্থলীত আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈ আহত লোকসকলক ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায়। অন্যহাতে শ্বৰ্ট চাৰ্কিটৰ ফলতে এই ঘটনা সংঘটিত হোৱাৰ প্ৰচুৰ আশংকা। ঘটনাৰ সবিশেষ বুলিবলৈ প্ৰকৃততে এয়া আছিল এক মক ড্ৰিল অনুষ্ঠান। দুৰ্ঘটনা প্ৰশমন কৰাৰ ক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা এক প্ৰশিক্ষণ কাৰ্যসূচীৰ অন্তত অনুষ্ঠিত কৰা হয় এই মক ড্ৰিল কাৰ্যসূচী, যি কাৰ্যসূচীত প্ৰদৰ্শন কৰা হয় বিভিন্ন দুৰ্যোগ সংঘটিত হোৱাৰ ক্ষেত্ৰত কিদৰে উদ্ধাৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। এটা যেতিয়া আমাৰ দুৰ্যোগ আহে, দুৰ্যোগত তাৰ চেইন অফ কমাণ্ডটো কি হয়, কোন অফিচাৰৰ বা কোন বিষয়াৰ কি দায়িত্ব থাকে, কি ধৰণে আমি ৰেছপণ্ড কৰিব লাগে আৰু ক্ষয় ক্ষতি আৰু মানৱ জীৱনৰ হানি কেনেকৈ আমি কমাব পাৰোঁ বা ৰোধ কৰিব পাৰোঁ, সেই বিষয়ে এটা বিতং প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। তাৰে অংশস্বৰূপে আজি আমি এটা মক ড্ৰিল ইয়াতে কণ্ডাক্ট কৰিছোঁ। এই মক ড্ৰিলটোত আমাৰ ৰাজ্যিক যিসমূহ সংস্থা আছে, আমাৰ SDRF, ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচেছ, ডিষ্ট্ৰিক্ট পুলিচ, ইয়াৰ উপৰিও আমাৰ এয়াৰফ'ৰ্চ, ONGC আৰু আছাম ৰাইফলছ ডগ ট্ৰেইনিং চেণ্টাৰে আজি আমাক সহযোগ কৰিছে।